6টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে তেলেংগানাত ঘটনাৰ যদি পটভূমি আমি চাবলৈ যাওঁ তেতিয়াহলে আপোনাৰ গাৰ নোম শিউৰি উঠিব যিহেতু এটা নিখাৰ ভিতৰতে দুটাকৈ পৰিয়াল একেবাৰে নিশেষ হৈ গল হয় ৰংগাৰেড্ডিৰ ৰাজু কুমাৰ নামৰ এগৰাকী পোস্কোৰ অভিযুক্তই ইতিমধ্যে এই দুটাকৈ পৰিয়াল নিশেষ কৰিছে আৰু স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপন হয় যে কাৰোবাৰ প্ৰতি আখেজ বা কাৰোবাৰ প্ৰতি যদি প্ৰতিশোধমূলক এটা চিন্তা থাকে তেতিয়াহলে হয়তো এনে ধৰণৰ কাণ্ড তেওঁ কৰিব বিচাৰে বা কৰিবলৈ আগবাঢ়ে এনে ধৰণৰ অভিযুক্তসকল বা ঘাতকসকল কিন্তু সমান্তৰালভাৱে তেওঁ দুটাকৈ পৰিয়ালৰ এটা পৰিয়াল হৈছে তেওঁ নিজৰ পত্নী আৰু দুই সন্তানকো এনেদৰে খোৱা পাতিতে দুচেও কৰিলে এইগৰাকী ঘাতক ৰাজু কুমাৰে এই ঘটনা হৈছে তেলেংগানাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটি আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে তেলেংগানা বা এনে ধৰণৰ অঞ্চলত আচলতে এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ কথা খুব কমেই পোহৰলৈ আহে বা বাতৰিৰ শীৰ্ষলৈ আহে কিন্তু তেলেংগানাৰ এই ঘটনা এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে যিহেতু তেলেংগানাৰ এইগৰাকী ৩৫ বছৰীয়া ৰাজু কুমাৰ নামৰ ঘাতকে প্ৰাণ ললে ৬ গৰাকীকৈ ব্যক্তিৰ এটা হৈছে তেওঁৰ নিজৰ পৰিয়াল আৰু এটা হৈছে আন এটা পৰিয়াল যিটো পৰিয়ালে এই ৰাজু কুমাৰৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল যেহেতু ৰাজু কুমাৰে এগৰাকী নাবালিকাক নিৰ্যাতন চলোৱাৰ অপচেষ্টা কৰাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৰাজু কুমাৰৰ বিৰুদ্ধে পক্সৰ গোচৰত অভিযুক্ত হৈছিল ৰংগাৰেড্ডিৰ এইগৰাকী ৩৫ বছৰীয়া কৃষক ৰাজু কুমাৰ আৰু ৰাজু কুমাৰে যেতিয়া জেলৰ পৰা ওলাই আহিল তেওঁ জামিনত মুক্ত হৈ আহিছিল জামিনত জেলৰ পৰা মুক্ত হৈ আহিছিল অভিযুক্ত ৰাজু কুমাৰ আৰু ৰাজু কুমাৰ ওলাই আহিয়ে দুটাকৈ পৰিয়ালক নিশেষ কৰি আত্মহত্যাৰ পথ বাছি লয় এইগৰাকী অভিযুক্ত ৰাজু কুমাৰে আৰু এই ঘটনা এতিয়া তেলেংগানাত চাঞ্চল্যৰ সৃষ্টি কৰিছে যদি আমি ঘটনাৰ চাওঁ তেতিয়াহলে এগৰাকী নাবালিকা ৰাজু কুমাৰ বিৰুদ্ধে যিটো পৰিয়ালে অভিযোগ আনিছিল সেই পৰিয়ালটোৰ নাবালিকা গৰাকী যাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছিল বা যোনে এই অভিযোগ উত্থাপন কৰিছিল ৰাজু কুমাৰ বিৰুদ্ধে এইগৰাকী নাবালিকাৰ মাতৃ আৰু আইতাকক হত্যা কৰা হ'ল আৰু তাৰ পিছতে সেই পৰিয়ালক হত্যা কৰাৰ পিছতে নিজৰ পৰিয়ালকো নিশেষ কৰি দিলে এইগৰাকী ঘাতক ৰাজু কুমাৰে গতিকে কিমান এটা পাশবিক কাণ্ড সংঘটিত হৈছে তেলেংগানাত সেই ঘটনা এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনা হৈছে শুকুৰবাৰ নিশা সাবাত চহৰ আৰু ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে কাখৰীয়া জন্মগাঁও সাবাত চহৰ আৰু জন্মগাঁৱত এই ধাৰাবাহিক আক্ৰমণ চলালে ৰাজু কুমাৰে ৩৫ বছৰীয়া কৃষক হৈছে এগৰাকী ৰাজু কুমাৰ আৰু ভুক্তভোগী যিগৰাকী কিশোৰী আছিল সেই কিশোৰীগৰাকীক হত্যা কৰিছে তেওঁৰ মাতৃক হত্যা কৰিছে আৰু আইতাকক হত্যা কৰিছে অৰ্থাৎ সেইটো পৰিয়ালৰ তিনিজনক আৰু উভতি আহি তেওঁৰ নিজৰ পৰিয়ালকো নিশেষ কৰি আত্মহত্যাৰ পথ বাছি লয় এইগৰাকী ৰাজু কুমাৰে যি ঘটনা এতিয়া সমগ্ৰ তেলেংগানাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি দেখুৱাব বিচাৰিছো এইটো বাসগৃহতে ইতিমধ্যে ৰাজু কুমাৰ নামৰ এগৰাকী ঘাতকে পাশবিক কাণ্ডটি সংঘটিত কৰিছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিশাৰ ভাগতে অভিযান তীব্ৰতৰ কৰে বা অভিযান আৰম্ভ কৰে আৰু য'ত দেখিবলৈ পোৱা গৈছে যে তেওঁৰ বিৰুদ্ধে মে মাহত তেওঁ কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল কালিৰ নিশা 10:45 মিনিটত নিজৰ গাঁৱৰ পৰা তেওঁ 6 কিলোমিটাৰ দূৰত্বত গাড়ী চলাই সাবাত চহৰলৈ যায় সাবাত চহৰতে তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছিল কিশোৰী আৰু কিশোৰীগৰাকীৰ পৰিয়ালে ৰাজু কুমাৰ বিৰুদ্ধে অভিযোগ আনিছিল যে কিশোৰীগৰাকীক নিৰ্যাতন চলাইছিল এইগৰাকী ৰাজু কুমাৰে তাৰ পিছতে বৰ্তমান তেওঁ যেতিয়া জামিনত মুকলি হৈ আছিল জেলৰ পৰা তাৰ পিছতে তাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে তেওঁ এই কিশোৰীগৰাকীৰ ঘৰলৈ যায় সাবাত চহৰলৈ যায় তেওঁ সাবাত চহৰলৈ তেওঁ গাড়ী চলাই গৈছে নিশা 10:45 মিনিটত নিজৰ ঘৰৰ পৰা আৰু এই কিশোৰীগৰাকীৰ পৰিয়ালে এইটো বৰ্ষৰে মে মাহত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু POCSৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁক ষ্টকিং কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতে যেতিয়া তেওঁ ঘৰলৈ প্ৰৱেশ কৰিছিল কিশোৰীগৰাকী ঘৰৰ দুৱাৰখন খুলি দিছিল কিশোৰীগৰাকীৰ মাতৃ আৰু তেতিয়াই মাৰাত্মকভাৱে কিশোৰীগৰাকীৰ মাতৃক আক্ৰমণ কৰা হ'ল তাৰ পিছতেই কিশোৰীগৰাকীৰ 60 বছৰীয়া আইতাক বিছনাত শুই থকা অৱস্থাত হত্যা কৰা হ'ল আৰু তাৰ পিছতে কিশোৰীগৰাকীক জোৰকৈ নিজৰ গাড়ীত তেওঁ উঠাই লৈছিল আৰু তাৰ পিছতে এই কিশোৰীগৰাকী
নিখংভাৱে হত্যা কৰা হল আৰু তাৰ পিছতে তেওঁ অভিযুক্তজনে গাড়ীৰে নিজৰ গাঁৱৰে এটা কুৱালৈ যায় আৰু তাতে ক্ষমা কৰিব এটা হ্ৰদলৈ যায় তাতে নিখংভাৱে চুৰিৰে হানি খুচি কিশোৰীগৰাকীক খুব বেয়াকৈ হত্যা কৰিছে আৰু খুব বেয়াকৈ তেওঁক আঘাত কৰি হত্যা কৰা হল আৰু তাৰ পিছতে নিশা 11:21 তেওঁ নিজৰ ঘৰলৈ প্ৰৱেশ কৰে নিজৰ ঘৰত প্ৰৱেশ কৰি মাত্ৰ 6 মিনিটৰ ভিতৰতে তেওঁ 31 বছৰীয়া পত্নী আৰু তেওঁৰ 4 বছৰ 18 মাহ বয়সৰ 2 সন্তান শুই আছিল আৰু সেই শুই থকা সন্তান দুটিক এটাৰ বয়স হৈছে 4 বছৰ আৰু এটা হৈছে 18 মাহ শুই থকা অৱস্থাতে 2 পুত্ৰক ডিঙি কাটি তেওঁ নিজে আত্মহত্যাৰ দৰে পথ বাছি লৈছে আৰু গতিকে 35 বছৰীয়া এগৰাকী তেলেংগানা ৰঙাৰেড্ডিৰ ৰাজু কুমাৰে এনে ধৰণৰ এটা পন্থা বাছি লোৱা ঘটনা এতিয়া সমগ্ৰ তেলেংগানাতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু কিমান বিকৃত মানসিকতাৰ হ'ব লাগিব ৰাজু কুমাৰ যিগৰাকীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা এইটো পৰিয়ালক নিষেধ কৰিম বুলি তেওঁ হয়তো জেলতে ভাবি আহিছিল আৰু জামিনত মুক্ত হোৱাৰ পিছতে তেওঁ হয়তো এনে ধৰণৰ এটা পৰিকল্পনা ৰচনা কৰি যে তেওঁ নিজে সেই পৰিয়ালটো শেষ কৰিব আৰু নিজৰ পৰিয়ালটোকো শেষ কৰি তেওঁ নিজে আত্মহননৰ দৰে এটা পন্থা বাছি ল'ব আৰু ইতিমধ্যে আত্মহননৰ পন্থা বাছি লৈছে যদিও অভিযুক্তগৰাকী কিন্তু মৰা নাই তেওঁ অৰ্থাৎ তেওঁ পলাতক অৱস্থাত আছে এতিয়া পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে কিশোৰীগৰাকীৰ মাতৃ আইতাককে ধৰি 6জনকৈ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী ৰঙাৰেড্ডিৰ ৰাজু কুমাৰৰ বিৰুদ্ধে আৰু ৰাজু কুমাৰ এতিয়া পলাতক অৱস্থাত আছে আৰু তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে এনে ধৰণে ঘৰৰ ভিতৰত আৰু ইতিমধ্যে 6টাকৈ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে মৰণোত্তৰ পৰীক্ষা কৰা হৈছে হোৱা পৰিলক্ষিত হৈছে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কিহৰ বাবে এনে ধৰণে এইগৰাকী অভিযুক্ত আৰু আইনৰ আসলতে তেওঁৰ আইনৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ আস্থা নোহোৱা হ'ল যেন অনুভৱ হয় বা তেওঁ সেই জামিনত মুক্ত হোৱাৰ পিছত তেওঁ তেনে ধৰণৰ এটা প্ৰতিশোধমূলক ব্যৱস্থা বা প্ৰতিশোধ লোৱাৰ এটা উদ্দেশ্যৰে তেওঁ সেই পৰিয়ালটোক নিখংভাৱে হত্যা কৰিছিল য'ত আছিল কিশোৰীগৰাকীৰ মাতৃ আৰু আইতাক আৰু সেই পৰিয়ালটো 10:45 সেই পৰিয়ালটোক হত্যা কৰাৰ পিছতে নিজৰ ঘৰলৈ তেওঁ উভতি আহিছিল 11:21 আৰু মাত্ৰ 6 মিনিটৰ ব্যৱধানত মাত্ৰ 6 মিনিটৰ ভিতৰতে তেওঁৰ নিজৰ পত্নী দুটাকৈ পুত্ৰ সন্তান যি শুই থকা অৱস্থাত আছিল দুচেও কৰিলে আৰু সিহঁতক হত্যা কৰি তেওঁ নিৰ্বিঘ্নে সেই স্থানৰ পৰা পলায়ন কৰিছে আৰু ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে যেহেতু পক্সো গোচৰত অভিযুক্ত আছিল এইগৰাকী 35 বছৰীয়া কৃষক ৰাজু কুমাৰ তেওঁ নিজে গাড়ী চলাই গৈছিল আৰু বৰ্তমান গাড়ী চলাই গৈ সেই পৰিয়ালটোক নিষেধ কৰাৰ পিছতে নিজৰ পৰিয়ালটোকো নিষেধ কৰি তেওঁ আত্মঘাতী হোৱাৰ চেষ্টা কৰিছিল কিন্তু বৰ্তমান তেওঁ পলাতক অৱস্থাত আছিল বুলি জানিব পৰা গৈছে আৰু এইগৰাকী অভিযুক্ত ৰাজু কুমাৰ হৈছে ৰাইৱালগুডাৰ বাসিন্দা আৰু যিগৰাকী কিশোৰী ইতিমধ্যে যিগৰাকী কিশোৰীৰ পৰিয়ালক হত্যা কৰা হ'ল সেই কিশোৰীগৰাকীৰ পৰিয়াল চাবাদত বাস কৰিছিল গতিকে এনে ধৰণে আৰক্ষী অভিযান ইতিমধ্যে আৰম্ভ কৰিছে সমগ্ৰ কোঠাটোতে যেতিয়া আৰক্ষীয়ে প্ৰৱেশ কৰিছে তেতিয়াই তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰী গৰাকীৰ মাতৃ আৰু তেওঁৰ আইতাকক আৰু সমান্তৰালভাৱে কিশোৰীগৰাকী জোৰ কৰি গাড়ীত বহুৱাই আনি এটা হ্ৰদত হত্যা কৰা হ'ল নিখংভাৱে হানি খুচি আৰু হত্যা কৰাৰ পিছতে নিজৰ পৰিয়াল ঘৰলৈ উভতি আহি ঘৰৰ পৰিয়ালটোকো নিষেধ কৰি পলায়ন কৰিছে অভিযুক্ত ৰাজু কুমাৰে গতিকে এই ঘটনা এতিয়া সমগ্ৰ তেলেংগানাতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে এটা সাধাৰণ পৰিয়ালৰ ঘৰ আছিল গতিকে এই পৰিয়ালটোতে থকা বসবাস কৰা 3গৰাকী মাতৃ কন্যা আৰু আইতাক 3গৰাকীক অতি নিখংভাৱে হত্যা কৰা হ'ল আৰু সেই ইতিমধ্যে তন্নতন্নকৈ সমগ্ৰ ঘৰটো পৰীক্ষা কৰিছে বা এনে ধৰণে মৃতদেহসমূহ উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে কিন্তু তেলেংগানাত এনে ধৰণে একেটা নিশাৰ ভিতৰতে 6জনকৈ লোকক অতি নিখংভাৱে হত্যা কৰা ঘটনা কিন্তু সমগ্ৰ তেলেংগানাতে চাঞ্চল্য বিৰাজ কৰিছে আৰু সকলোৱে বিচাৰিছে যে এই দোষীৰ বা এই পাখণ্ডটোৰ উচিত শাস্তি হওক দৃষ্টান্তমূলক এটা শাস্তি বিহাৰ দাবী জনাইছে সচেতন মহলে আৰু এই ঘটনাই সমগ্ৰ তেলেংগানাতে কিন্তু চাঞ্চল্যৰ সৃষ্টি কৰিছে য'ত এগৰাকী 35 বছৰীয়া কৃষক ৰাজু কুমাৰে য'ত পক্সো গোচৰতে অভিযুক্ত হৈ আছিল কাৰাবন্দী হৈ আছিল আৰু জামিনত মুকলি হৈ আহিয়ে এটা নিশাৰ ভিতৰতে দুটাকৈ পৰিয়াল তেওঁ নিষেধ কৰিলে এটা হৈছে কিশোৰীগৰাকীৰ পৰিয়াল যিটো পৰিয়াল তেওঁৰ ওপৰত এই অভিযোগ আনিছিল আৰু আনটো হৈছে তেওঁৰ নিজৰ পৰিয়ালটো গতিকে নিজৰ পৰিয়ালটোক এনেদৰে হত্যা কৰাৰ এটা কেনেধৰণৰ মানসিকতা হ'ব পাৰে সেই ঘটনা ভাবিয়ে হয়তো গাৰ নোম
শিৱৰি উঠিছে গতিকে নিজৰ শুই থকা কণমানি যিকিটা দুটি শিশু আছিল তেওঁৰ নিজৰ শিশুকিটাৰ ওপৰতো তেওঁ আচলতে কোনো ধৰণৰ মৰম নুপুজিল এই শুই থকা অৱস্থাতে সেই শিশুকিটাকো অতি নৃশংসভাৱে হত্যা কৰিলে নিজৰ পত্নীক হত্যা কৰিলে আৰু তাৰ পিছতে ৰাজু কুমাৰ নামৰ এইগৰাকী অভিযুক্ত এতিয়াও কিন্তু পলাতক অৱস্থাত আছে আৰু সকলোৱে বিচাৰিছে ইয়াৰ দৃষ্টান্তমূলক শাস্তি হওক আৰু সমগ্ৰ তেলেংগানাতে এই বিষয় কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য অব্যাহত আছে হৈছে